দ্বিতীয়বাৰ কাৰণে মুখ্যমন্ত্ৰী হোৱাৰ পাছত আজি প্ৰথমবাৰৰ কাৰণে তেখেত জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল আৰু জুবিন ক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিনিটা ডাঙৰ ঘোষণা কৰিছে যিকেইটা ঘোষণাক লৈ জুবিন প্ৰেমীসকল যথেষ্ট আনন্দিত বা তেখেতলোকে সন্তোষ প্ৰকাশ কৰিছে লগতে জুবিন গাৰ্গৰ পৰিয়ালৰ তৰফৰ পৰা যিকেইটা কথা বিচাৰি থকা হৈছিল সেইটো কথা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছে প্ৰথমতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন ক্ষেত্ৰৰ যি নিৰ্মাণ চলি আছে প্ৰস্তাৱিত কাম-কাজৰ তেখেতে অগ্ৰগতিৰ বুজ লয় লগতে জুবিন ক্ষেত্ৰত জয় জুবিনদা লিখা গামোচা পিন্ধি বা গামোচা ডিঙিত লৈ তেওঁ তাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এইদৰে তেওঁ সেৱা কৰা দেখিবলৈ পোৱা গৈছে আৰু তিনিটা ডাঙৰ ঘোষণা কৰিছে প্ৰথমটো ঘোষণা 3 কোটি টকাৰ ব্যয়েৰে জুবিন ক্ষেত্ৰৰ সীমাৰ দেৱাল নিৰ্মাণ কৰা হ'ব বহু অভিযোগ আছিল বা বহু বিতৰ্ক হৈছিল যে জুবিন ক্ষেত্ৰৰ মাটিৰ পৰিসৰক লৈ জুবিন ক্ষেত্ৰৰ সম্পূৰ্ণ মাটিকালি কিমান আছে বা কোনখিনি ঠাই জুবিন ক্ষেত্ৰ হ'ব তাক লৈ কেতবোৰ বিতৰ্ক হৈছিল কিন্তু তাৰ পাছত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে জুবিন ক্ষেত্ৰৰ যিটো সীমা নিৰ্ধাৰণ কৰা হ'ব তাৰ চাৰিওফালে দেৱাল মৰা হ'ব দেৱাল নিৰ্মাণ কৰা হ'ব তাৰ কাৰণে 3 কোটি টকা ব্যয় কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেইটো ঘোষণা দ্বিতীয়তে কাৰণ হেতু যেটো ইতিমধ্যে যোনসকল লোক গৈছে হাজাৰ হাজাৰ লোক জুবিন ক্ষেত্ৰলৈ গৈছে সোণাপুৰত যে জুবিন ক্ষেত্ৰ আছে হেতু এটা পাহাৰীয়া ঠাই কোনো কাৰণত যাতে যেতিয়া গুৱাহাটীৰ পাছৰৱৰ্তী এলেকাবোৰত যেটো বৰষুণৰ সময়ত ভূমিস্খলন হয় তেনেকুৱা যাতে কোনো ধৰণৰ অঘটন সংঘটিত নহয় সেই কাৰণে পাহাৰ মাটি খহি আহিব নোৱাৰাৰ ব্যৱস্থা কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা সেই ব্যৱস্থা কৰা হ'ব যাতে কোনো কাৰণত জুবিন ক্ষেত্ৰত তাৰ প্ৰভাৱ নপৰে ভূমিস্খলনৰ প্ৰভাৱ নপৰে কাখৰ মাটি যাতে খহি আহি জুবিন ক্ষেত্ৰৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লগতে সীমাৰ দেৱালৰ লগতে সম্পূৰ্ণ জুবিন ক্ষেত্ৰৰ যি মূল সমাধি আছে সেই সমাধিৰ নিৰ্মাণৰ কামো চৰকাৰে আৰম্ভ কৰিব আৰু তেওঁ কৈছে যে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰ যেটো পূৰ্বৰ স্থিতি আছিল সেই স্থিতিত অটল আছে আটক ধুনীয়াকৈ অতি সোনকালে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব মুখ্যমন্ত্ৰী এটো এটা ডাঙৰ ঘোষণা কাৰণ 19 ছেপ্টেম্বৰৰ পিছত কালি জুবিন গাৰ্গ কাইকভাৱে নোহোৱা হোৱা 8 মাহ সম্পূৰ্ণ হ'ল আৰু এই সময়ছোৱাত নিৰ্বাচন আহিল প্ৰচাৰ চলিল তাৰ কিছুমানে অভিযোগ উত্থাপন কৰিছিল যে নিৰ্বাচন হোৱাৰ লগে লগে চৰকাৰী পক্ষই জুবিন গাৰ্গক পাহৰি পেলাইছে বিৰোধীয়ে জুবিন ক্ষেত্ৰক লৈ কিছু ৰাজনীতি কৰা আমি দেখিবলৈ পাইছিলো একাংশ অচিনাকি লোকে জুবিন ক্ষেত্ৰত গৈ চৰকাৰী স্লোগান দিছিল তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছিল যে জুবিন গাৰ্গক লৈ ৰাজনীতি নহয় কাৰণ জুবিন গাৰ্গে নিজে কৈ থৈ গৈছিল যে পলিটিক্স নকৰিবা বন্ধু আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে যোনদিনাখনে নিৰ্বাচনত জিকিম বা নিৰ্বাচন চৰকাৰ গঠন হ'ব তাৰ পিছতহে মই জুবিন ক্ষেত্ৰলৈ যাম আৰু তেওঁ কথা ৰাখিলে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত প্ৰথমবাৰ তেওঁ দিল্লীলৈ গৈছিল দিল্লীৰ পৰা আহি তেওঁ বাহিৰে কিন্তু জুবিন ক্ষেত্ৰলৈ যায় আৰু জুবিন ক্ষেত্ৰত গৈ তেওঁ সেৱা লয় এই দৃশ্যাংশ আমাৰ ওচৰত আছে যে জুবিন গাৰ্গৰ প্ৰতি মুখ্যমন্ত্ৰীৰ যি পূৰ্বৰ স্থিতি আছে সেই স্থিতিত তেওঁ অটল আছে এইদৰে জুবিন ক্ষেত্ৰত গৈ তেওঁ সেৱা লৈছে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি তেওঁ জ্ঞাপন কৰিছে তেওঁ চাকি জ্বলালে ধূপ জ্বলালে আৰু লগতে কৈছে যে এইখন চৰকাৰে জুবিন গাৰ্গক লৈ কেতিয়াও অন্তত ৰাজনীতি নকৰে কাৰণ জুবিন গাৰ্গ অসমৰ সম্পদ আছে আৰু সদায় থাকিব যে এইটোৱে কথাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে জুবিন আমাৰ বাবে অতীত বৰ্তমান আৰু ভৱিষ্যত হৈ থাকিব জুবিন ক্ষেত্ৰৰ যি প্ৰস্তাৱিত কাম-কাজৰ অগ্ৰগতি তেখেতে বুজ লয় আৰু লগতে সীমাৰ দেৱালৰ যি লগতে জুবিনৰ মূল সমাধি নিৰ্মাণৰ কাম অতি শীঘ্ৰেই যেসকল তাত অভিযন্তাসকল আছে যেসকল লোকনিৰ্ভৰ যেসকল অভিযন্তা আছে তেওঁলোকক নিৰ্দেশ প্ৰদান কৰিছে যে অতি শীঘ্ৰে যাতে জুবিন ক্ষেত্ৰটো আটক ধুনীয়াকৈ সজাই পৰাই তোলা হয় কাৰণ জুবিন ক্ষেত্ৰত 19 ছেপ্টেম্বৰত যেতিয়া জুবিন গাৰ্গ নোহোৱা হ'ল তাৰ পাছত যেতিয়া জুবিন গাৰ্গৰ তাত অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল তাৰ পাছত কিন্তু জুবিন ক্ষেত্ৰক লৈ বহু বিতৰ্ক পাৰ হৈ গৈছে তাত বহু লোকেল কমিটি গঠন হ'ল টকাৰ লেনদেনৰ কাৰণে তাত হাই কাজিয়াৰ সৃষ্টি হ'ল একাংশ কাঠফুলাৰ এটা একাংশ দোকান গঢ়ি উঠিছিল ধুলিময় হৈ পৰিছিল গৰিমা শইকীয়া গাৰ্গে তাত নিজেই তম্বু আৰিবলগা অৱস্থা হৈছিল যেতিয়া সেইবোৰ বিতৰ্ক হৈছিল কংগ্ৰেছ তথা বিৰোধী দলসমূহে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে বিজেপি চৰকাৰক টাৰ্গেট কৰিছিল আৰু ৰাইজৰ দল এনেকুৱা কিছুমান যিবোৰ দল আছে তেওঁলোকেতো নিৰ্বাচনী ইস্যু হিচাপে ব্যৱহাৰ কৰিছিল যে যদি আমি চৰকাৰ গঠন কৰোঁ তেন্তে আমাৰ প্ৰথম কাম হ'ব আমি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিম তেতিয়া কিন্তু মুখ্যমন্ত্ৰী এটা কথা কৈছিল যে জুবিন গাৰ্গক লৈ বিজেপিয়ে কেতিয়াও পলিটিক্স নকৰে কোনো ধৰণৰ ৰাজনীতি নকৰে যেতিয়া চৰকাৰ গঠন হ'ব প্ৰথমবাৰ তালৈ যাব আৰু জুবিন ক্ষেত্ৰত তেওঁ আটক ধুনীয়াকৈ নিৰ্মাণ কৰিব মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য মই শুনাই ল'ব বিচাৰিছোঁ
জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন স্থান নিৰ্বাচন কৰোঁতেও মই নাই বুলি ইয়াতে 15বাৰতকৈ বেছি আহিছোঁ আৰু এই স্থানখনতে জুবিনৰ শেষকৃত্য বা অন্তিম যাত্ৰা হওক তাৰো ব্যৱস্থা কৰিবৰ কাৰণে আমিয়ে ইয়াত আছিলোঁ কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াক লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিব বেয়া লগা হৈ গ'ল কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰম্ভ হ'ল আৰু মই জানিছিলোঁ যে ইলেকশ্যন হোৱাৰ পিছত লাহে লাহে ৰাজনীতি শেষ হ'ব আৰু জুবিনৰ যি আচল যিটো মানুহ বা আচল যিটো চৰিত্ৰ আচল যিটো সত্তা আচল যিটো শিল্পী মন সেইটো নিজে নিজে প্ৰকাশ হ'ব আৰু আজি মই অনুভৱ কৰোঁ যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম সংগীত কেনেকৈ জীয়াই ৰাখিম তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম মানুহে তাৰ বিষয়ে আলোচনা কৰিব ৰাজনীতি শেষ হ'ল আৰু মই ভাবোঁ যে ভৱিষ্যতেও যাতে জুবিনক লৈ মানুহে ৰাজনীতি নকৰে যাতে জুবিনৰ আচল সত্তাটো জীয়াই থাকিব পাৰে কাৰণ মই নিজে অনুভৱ কৰোঁ যিমান মানুহে জুবিন ক্ষেত্ৰত আহি ৰাজনীতি কৰিলে সাধাৰণ মানুহক কোৱা নাই যিসকলে ইয়াত বেছিকৈ আহি ৰাজনীতি কৰি আছিল জীয়াই থকা দিনত তেওঁলোকে জুবিন গাৰ্গক সদায় সমালোচনাই কৰিছিল গতিকে এইবিলাক বন্ধু হৈছিল অকল এটা পাৰপাছ লৈ কিন্তু আমাৰ কাৰণে জুবিন অতীততো আছিল বৰ্তমানো আছে ভৱিষ্যতেও আমাৰ কাৰণে তেনেকৈ থাকিব যেনেকৈ আমি জুবিনক পাইছিলোঁ জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন স্থান নিৰ্বাচন কৰোঁতেও মই নাই বুলি ইয়াতে 15বাৰতকৈ বেছি আহিছোঁ আৰু এই স্থানখনতে জুবিনৰ শেষকৃত্য বা অন্তিম যাত্ৰা হওক তাৰো ব্যৱস্থা কৰিবৰ কাৰণে আমিয়ে ইয়াত আছিলোঁ কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াক লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিব বেয়া লগা হৈ গ'ল কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰম্ভ হ'ল আৰু মই জানিছিলোঁ যে ইলেকশ্যন হোৱাৰ পিছত লাহে লাহে ৰাজনীতি শেষ হ'ব আৰু জুবিনৰ যি আচল যিটো মানুহ বা আচল যিটো চৰিত্ৰ আচল যিটো সত্তা আচল যিটো শিল্পী মন সেইটো নিজে নিজে প্ৰকাশ হ'ব আৰু আজি মই অনুভৱ কৰোঁ যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম সংগীত কেনেকৈ জীয়াই ৰাখিম তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম মানুহে তাৰ বিষয়ে আলোচনা কৰিব ৰাজনীতি শেষ হ'ল আৰু মই ভাবোঁ যে ভৱিষ্যতেও যাতে জুবিনক লৈ মানুহে ৰাজনীতি নকৰে যাতে জুবিনৰ আচল সত্তাটো জীয়াই থাকিব পাৰে কাৰণ মই নিজে অনুভৱ কৰোঁ যিমান মানুহে জুবিন ক্ষেত্ৰত আহি ৰাজনীতি কৰিলে সাধাৰণ মানুহক কোৱা নাই যিসকলে ইয়াত বেছিকৈ আহি ৰাজনীতি কৰি আছিল জীয়াই থকা দিনত তেওঁলোকে জুবিন গাৰ্গক সদায় সমালোচনাই কৰিছিল গতিকে এইবিলাক বন্ধু হৈছিল অকল এটা পাৰপাছ লৈ কিন্তু আমাৰ কাৰণে জুবিন অতীততো আছিল বৰ্তমানো আছে ভৱিষ্যতেও আমাৰ কাৰণে তেনেকৈ থাকিব যেনেকৈ আমি জুবিনক পাইছিলোঁ মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে মুখ্যমন্ত্ৰী এটা ডাঙৰ কথা কৈছে যেটো প্ৰত্যেকজন অসমীয়াই মৰ্মে মৰ্মে উপলব্ধি কৰে যে জুবিন আমাৰ বাবে অতীত বৰ্তমান আৰু ভৱিষ্যত হৈ থাকিব জুবিন গাৰ্গ সদায় আমাৰ মাজত থাকিব যিদৰে আছিল এতিয়াও আছে আৰু সদায় থাকিব আৰু সেই কাৰণে জুবিন ক্ষেত্ৰ আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব তাত চৰকাৰে কেতিয়াও ত্ৰুটি নকৰে আৰু তেওঁ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে যদিহে চৰকাৰ গঠন হয় মই যদি মুখ্যমন্ত্ৰী হওঁ তেতিয়া মই জুবিন ক্ষেত্ৰলৈ যাম কিন্তু নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভোট বিচাৰি জুবিন গাৰ্গক কেতিয়াও তেওঁ ব্যৱহাৰ নকৰে এই কথা তেওঁ কৈছিল আৰু এতিয়াও তেওঁ সেই কথাত অটল আছে চৰকাৰ গঠন হোৱাৰ পাছত তেওঁ প্ৰথমবাৰ কাৰণে তেওঁ ইয়ালৈ আহিল কিন্তু বহু বিৰোধী নেতা পালি নেতা এই জুবিন ক্ষেত্ৰলৈ গৈছিল নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কিন্তু ব্যক্তিক্ৰম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যি কথা তেওঁ কৈছিল সেই কথা তেওঁ সঁচা বুলি তেওঁ প্ৰমাণ কৰিলে যে জুবিন গাৰ্গক লৈ তেওঁ ৰাজনীতি কৰি চৰকাৰ গঠন নকৰে তাৰ বিপৰীতে জুবিন গাৰ্গক তেওঁলোকে সদায় অন্তৰত স্থান দিছে অসমবাসীৰ বুকুত জুবিন গাৰ্গ সদায় থাকিব আৰু জুবিন গাৰ্গৰ স্থান সদায় বেলেগ আছিল
এতিয়াও আছে সদায় বেলেগ থাকিব তেখেতৰ কাৰণে জুবিন ক্ষেত্ৰ আটক ধুনীয়াকৈ সজোৱা হ'ব হয়তো পৰৱৰ্তী সময়ত যি জুবিনৰ অনুৰাগীসকল আছে তেওঁলোকৰ যিবোৰ দাবী আছে বা জুবিন ক্ষেত্ৰত কিছুমান মিউজিয়াম নিৰ্মাণ কৰিব লাগে জুবিন গাৰ্গৰ যি ষ্টুডিঅ'ৰ যিবোৰ সা সৰঞ্জামসমূহ আছে সেইবোৰ তাত আটক ধুনীয়াকৈ এটা জেগাত থ'ব লাগে এনেকুৱাবোৰ বহু দাবী জুবিন অনুৰাগীসকল আছিল সেইবোৰ হয়তো পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে শুনিব কিন্তু এটা ভাল কথা প্ৰথমবাৰ কাৰণে শেষকৃত্য সম্পন্ন হোৱাৰ পাছত সোণাপুৰৰ জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী উপস্থিত হ'ল আৰু তিনিটা ডাঙৰ ঘোষণা কৰিলে প্ৰথমটো ঘোষণা 3 কোটি টকাৰ ব্যয়েৰে জুবিন ক্ষেত্ৰৰ যি বাউণ্ডাৰী ৱাল আছে সীমাৰ যি দেৱাল আছে সেইবোৰ নিৰ্মাণ কৰা কাম ইতিমধ্যে চলি আছে 3 কোটি টকা ব্যয় কৰা হ'ব তাত আৰু লগতে পাহাৰৰ পৰা যাতে মাটি খহি আহি জুবিন ক্ষেত্ৰৰ কোনো ক্ষতি কৰিব নোৱাৰে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিব আৰু তৃতীয়টো হৈছে যে সীমাৰ দেৱাল নিৰ্মাণৰ পিছতেই জুবিন ক্ষেত্ৰৰ মূল সমাধি ক্ষেত্ৰৰ নিৰ্মাণৰ কামো আৰম্ভ হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিলে ধন্যবাদ